দেখুৱাম কেনন 2010 প্ৰিণ্টাৰ কেনেকৈ ইনষ্টল কৰে। তো মই প্ৰথমতে হেৰি কৰিলোঁ, ডাউনলোড কৰিলোঁ। এতিয়া ডাউনলোডত গৈ ক্লিক কৰিলোঁ। এতিয়া আপোনাৰ এনেকুৱা এটা অপশ্যন আহিছে, এতিয়া য়েছ কৰিব। য়েছ কৰিলোঁ। য়েছ কৰাৰ পিছত যেনেকুৱা আহিছে, তাৰপিছত আপুনি হেৰি কৰিব, ষ্টাৰ্ট ছেটআপ, ইয়াতে যাব। ইয়াতে যাই ক্লিক কৰিব, নেক্সট কৰিব। এনেকুৱা হৈ থাকিব, চাব আপুনি ডাউনলোডিং হ'ব, হৈ আছে। একদম ইজি আৰু অনলাইনত উপলব্ধ আছে, এইটো আপুনি পাই যাব ছফ্টৱেৰটো। ডিছৰ কোনো দৰকাৰ নাই, গুগলত গৈ আপুনি চাৰ্চ কৰিলে হ'ল এইটো। এতিয়া 17টা ফাইল আছিল, তো 16টা হৈ গ'ল, আৰু এটা আছে। আমাৰ এতিয়া হৈ গ'ল। এতিয়া আপুনি য়েছ কৰিব। য়েছ কৰিলোঁ, এগ্ৰি কৰিলোঁ। ইয়াতে লিখিছে এবাউট 2 মিনিট, 2 মিনিটত হৈ যাব। আৰু এইটো এইখিনি হৈ গ'লে আপুনি ফটো বা ডকুমেণ্টছ আপুনি কম্পিউটাৰ প্ৰিণ্টাৰৰ পৰা ডাইৰেক্ট প্ৰিণ্ট আউট কৰিব পাৰিব। এতিয়া মোৰ হেৰিত আহি গ'ল, এইটো এনেকুৱা অপশ্যনটো আহিব। কানেক্ট কৰিব দিছে, তো মোৰ অলৰেডি মই প্লাগ কৰিছোঁৱে। এতিয়া অন কৰিব দিছে প্ৰিণ্টাৰটো, মই অন কৰিলোঁ। প্ৰিণ্টাৰটো অন কৰিব দিছে, তো মই প্ৰিণ্টাৰটো অন কৰিলোঁ। প্ৰিণ্টাৰ অন হ'ল, প্ৰিণ্টাৰ কানেকশ্যন হৈ গ'ল। প্ৰিণ্টাৰ ডিটেক্টেড, প্ৰিণ্টাৰো ডিটেক্ট হৈ গৈছে। প্লিজ ৱেট আনটিল ইনষ্টলেশ্যন ইজ কমপ্লিট, এনেকুৱা আহিব। তো এনেকুৱা আপুনি হেৰি কৰিব, চাব হৈ গ'ল। এতিয়া আপুনি নেক্সট কৰিব, ষ্টাৰ্ট কৰিব। তো এতিয়া মোৰ টেষ্ট পেজ এটা মোৰ এটা ওলাই গ'ল, ইয়াতে টেষ্ট পেজ ওলাই গ'ল। তো এনেকৈ আছিল কেনন 2010 প্ৰিণ্টাৰ ইনষ্টলেশ্যন। থেংক ইউ।